গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই এতিয়া যাব আহিছোঁ আপোনাৰ গৰুখুটিৰ প্ৰকল্প চাবলৈ আৰু আপোনালোককো দেখুৱাম কেনেকুৱা হৈছে। বহুত আজিৰ পৰা মোটামুটি 4-5 বছৰ আগতে গৈছিলোঁ, এতিয়া যাম আজি। কি পৰিস্থিতি সলনি হৈছে গোটেইখিনি আপোনালোকক দেখুৱাম, চাই থাকিব মোৰ ভিডিঅ'ৰ যোগেদি। ৰাতিপুৱাই অহাৰ কথা আছিল, কিন্তু মানে কিবা এটা বিশেষ কামৰ কাৰণে ৰাতিপুৱা আহিব নোৱাৰিলোঁ। এতিয়া 1টাই বাজিছে, গুড মৰ্ণিং বাৰু হৈ থকা নাই, কিন্তু তথাপিতো আৰু আমি মানে বালিপূজাৰ চকৰ পৰা এনেকৈ আহি পেলাই দেওমনি চক হৈ পেলাই অহা নাই, দেওমনি চকটো শ্বৰ্টকাট কৰি পেলাই আহিছোঁ। এতিয়া আমি পাম দিঘিৰপাৰ, এতিয়া দিঘিৰপাৰ চক পালোঁ আহি পেলাই আমি। এতিয়া বদলগুৰি পাৰ হ'লোঁ, বদলগুৰি পাৰ হৈ পেলাই আপোনাৰ এইটো ৰাস্তা আছে আগত, কমলা 50 টকা মানত লৈ লৈছোঁ। তাতে গৰুখুটিত যাই পেলাই বহি পেলাই খাম। এতিয়া খালি বাকী ৰ'ল বিচনা চাদৰখন আৰু ইংৰাজী কিতাপখন আনিব বাকী ৰ'ল, কমলাটো নলওঁ আৰু। এইবিলাক যি দেখা পাইছে সেউজীয়া হৈ আছে, এই আপোনালোকে ভুল নকৰিব ঘাঁহ বন বুলি পেলাই। এইবিলাক গোটেই হৈছে বেহাৰ, এই দূৰ দূৰণিলৈকে। ৰাস্তাৰ ইটো পাৰে আপোনাৰ গোটেই বেহাৰ আৰু ইটো পাৰে আছে মাকৈ। এইবিলাক চাওক, কুকুৰি যিমানকলৈ দেখা পাইছোঁ মানে এইটো চাইডে গোটেই মাকৈ। এইবিলাক হা ভেলি আছে। এতিয়া পূৰা গৰুখুটিৰ মেইন জেগাত সোমাইছোঁ আৰু আহি পাইছোঁ। এতিয়া ৰাস্তাৰ আপোনাৰ গোটেই মাকৈ আৰু পিছতে আছে মাকৈ আৰু যিটো ৰাস্তা। ভাল লাগে না এনেকুৱা পৰিৱেশ দেখা পালে? এইবিলাক হৈছে গাঁৱৰ পৰিৱেশ। এইবিলাক চব আমি এতিয়া এইগিলা পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা চলিছোঁ। এতিয়া চহৰৰ কিছুমানে মানে বহুত কিবা কিবি কয় আৰু উভতি আহে ল'ৰালি, কিবা এটা বেলেগ খেতিও হৈছে। দেখি আছোঁ এইবিলাক তামোলৰ বাগান নতুনকৈ কৰি আছে। এইখন আপোনাৰ কলৰ বাগান, কলৰ বাগান বনাই আছে মানে অমিতা। ফাইনেলি এইটো জেগা আহি পালোঁ। মই একেলাই অহা নাই, মানুহ এটা আহিছিল দেখাই আছোঁ। মই আহিছোঁ। কেনেকুৱা ধুনীয়া, মাথাটো নখলকা কিয়া সেইবিলাক পিকনিক খাই আছে দে, বনভোজ। বাইকৰ পিছত বহি পেলাই হেলমেট নামিলে চুলিগিলা আল বাল হৈ যায়। আউল বাউল। অঁ আউল বাউল কিবা কবি নেকি? কি ক'ম মানে ধুনীয়া আৰু এনে ওলাই আহিলোঁ একবাৰ বন্ধ বুলি। খুব ধুনীয়া পৰিৱেশ একদম। এইখন চাগে দলংখন নতুনকৈ বনাইছে। এইফালে খেতি 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 আৰু খেতি, বহুমুখী কৃষি প্ৰকল্প গৰুখুটি ভাল কৰিছে। অসম চৰকাৰৰ উদ্যোগত এটা ভাল কাম হৈছে। মুঠৰ ওপৰত কাম হ'ব লাগে নেকি? কাম হ'ব লাগে, কাম হ'ব লাগে, ৰাইজৰ ভাল কাম হ'ব লাগে। থলুৱা মানুহ অলপ কৃষি ক্ষেত্ৰখনত অলপ বেছি মানে আগবাঢ়ি আহিব লাগে। বহুতখিনি আগবাঢ়িছে, চৰকাৰে বহুতখিনি উদ্যোগ লৈছে, বহুত ভাল কথা। আৰু বহুত কৰিব লগা আছে। যুৱচামক বহুত ধুনীয়াকৈ ওলাই আহিব লাগিব। কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হ'লে বহুত পইচা পাতি আছে ইয়াত, মানে ইয়াতে বহুত আছে আৰু মাছ আছে নেকি? মাছ আছে কিজানি, সেইটো নদী নেকি? এইটো যদি খুটি আৰু গৰুখুটি নেকি? মানে ব্ৰহ্মপুত্ৰৰ এটা খুটি আৰু এইটো ব্ৰহ্মপুত্ৰৰ পৰা এইটো যায় ব্ৰহ্মপুত্ৰতে পৰছে আৰু আমাদের নদীগিলা যিমান নদী ইফালৰ পৰা আহিছে, ইফালৰ ওপৰৰ নদী চব আহি এটা পৰছে। এইফালে চিধা যায় মঙলদৈ বা একদম পুৰা মঙলদৈ। বাৰু এতিয়া কেইখনমান ফটো উঠি লওঁ। পাইছিলোঁ ন, কমলা আনিছিলোঁ নহয়, খাওঁ দে। কমলা এটা খাই দিম, কমলা এটা খাই লওঁ নেকি?
মিঠা আছে এইটা ফুটিয়া কমলা ভূটানৰ কমলা সৰু সৰু ক'ত পইচা নাই বঢ়িয়া ধুনীয়া মানুহটো কৈছে যাওঁ লগে 15টা কমলা 100 টকা বুলি পেলাই মই ক'লো 20 টকা বুলি পেলাই ক'লো কি খং উঠিল টকালিটো আপোনাৰ হাততো মোবাইল আছে কেমেৰাটো অ'পেন কৰক আৰু ভিডিঅ' বনাওক আৰু পইচা তাৰপিছত এনেকৈ ফাৰ্ষ্ট টাইম মুচি ল'ব হা কেমেৰাটোৰ লেন্সখন তাৰপিছত ভিডিঅ' শ্বুট কৰিব তাৰপিছত ইউটিউবত আপলোড দি দিব ঢেৰ পইচা পাব ফেচবুকতো পইচা পাব ইনষ্টাতো পইচা পাব ইউটিউবতো পাব এনে কোৱা নাই মই কথাবিলাক মই আগতে ভাবি আছিলোঁ সঁচাই পইচাৰ পাবনে নাপায় বুলি মই মনত ভাবি আছিলোঁ কিন্তু যেতিয়া মই পালোঁ তেতিয়া মোৰ বিশ্বাস হৈ গ'ল সেইকাৰণে চবৰ হাতত মোবাইল আছে কেমেৰাটো এনেকৈ উলিয়াবি ভিডিঅ' কৰাৰ আগত প্ৰত্যেক ভিডিঅ'টো কৰাৰ আগত কেমেৰাটো মুচি ল'বি হা লেন্সখন এনেকৈ তাৰপিছত ভিডিঅ' শ্বুট কৰিবি কৰি আপলোড দিবি চাব নালাগে নাই ইফালে চাবি শ্বুট এণ্ড আপলোড তো মোটামুটি প্ৰায় বহুতখিনিয়ে ফটো উঠাই গ'ল এই ফটোখিনি আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিত চাব পাৰিব ইনষ্টাগ্ৰাম আইডিটো মই মেনশ্যন কৰি দিম তাতে গৈ আপোনালোকে মোৰ ফটোখিনি চাব পাৰিব গৰুসুতিক অহাৰ মানে ফাৰ্ষ্ট আমাৰ প্লেনিংটো নাছিল প্লেনিংটো আছিল আমাৰ বিহু খাব যাওক লাগি কিন্তু ঘৰৰ পৰা ওলাই আহোঁতে অলপ সোনকাল হৈ গ'ল না এতিয়া এখন দিন দেপেৰাটো আৰু বিহু খাব যাব নোৱাৰা সেইকাৰণে ভাবিলোঁ একবাৰ গৰুসুতি চাই যাওঁ এতিয়া আকৌ বিহু খাব যাম বিহু খাব বাৰু মাতা নাই কোনোৱে কিন্তু নামেতিলেও যাম আৰু তাৰমানে বিহুত যাব পাৰি এইটো হা এইবিলাক সৰু সৰু জোপোহা এইবিলাক হৈছে বগৰী গিৰিগাই চাব বিচাৰিছে নেকি গিৰিগাই দেখুৱাই আছোঁ আপোনালোক এটা গোটেই ভৰ্তি হৈ গিৰিগাই ওলাই আছে গিৰিগাইখিনি আপোনালোকক দেখুৱাই আছোঁ মই চাই থাকিব ভাগ্য ভাল গিৰিগাইখিনি চাম বুলি আহিছিলোঁ চাবা মোৰ এতিয়া সৰুকৈ আকৌ এখন কিবা পাৰ্কৰ নিচিনা বনাইছে সেইখনতে কিবা ভোকা এটা মাৰি যাওঁ সেইকাৰণে নতুনকৈ বনাইছে কিজানি গাছ চাছবিলাক ডাঙৰ হয় নে নহয় যেতিয়া গাছ ডাঙৰ হ'ব তেতিয়া বঢ়িয়া লগা হ'ব তাতে ফটো কেইখনমান উঠছোঁ কিন্তু ভাল হোৱা নাই ৰ'দটো পৰি আছে নহয় গোটেই বহুত সময় আমি ইয়াতে কটালোঁ গৰুসুতি প্ৰকল্পটো সঁচাকৈ জেগাটো মানে বৰ শান্তিময় পৰিৱেশ আৰু ভাল লাগে মানে খেতি পথাৰৰ মাজত বহুত সময়খিনি কটালোঁ পাৰ কৰিলোঁ কেনেকুৱা লিডু ধুনীয়াকৈ পাৰ হৈছে বিহু বুলিতো দুই এটা মানুহ মাতা যায় আহিছে বাৰু ভাল লাগছে কিন্তু এটা কথা এই মানুহ দুই এটা মাতে কিন্তু মোক এই কোনোদিন বিহু বুলি পেলাই মাতা নাই গম পাইছা নাই ইয়াত এটা কথা ই ডাইৰেক্ট সন্ধিয়া ফোন কৰে এই ক'ত আছা কেতিয়া আহিবা কিন্তু বিহুত আহিব বুলি কোনোদিন আগতে কোৱা নাই এইটো আন্তৰিকতাটো আছে ইয়াৰ প্ৰতি জানে গতিকে ইয়াক মাতবা লাগব বুলি মই নাভাবোঁ গতিকে সময়ত উপস্থিত হ'লেই ভাল লাগে প্ৰতিবাৰ আহে এইবিধো আহিছে অনাগত দিনতো আহিব সেইটো আশা আছে মোৰ গুড মৰ্ণিং গাইজ যোৱাকালি ৰাতি বিহু খাই আহোঁতে বহুত ৰাতি হৈ গ'ল 11টা 12টামান বাজিছে তাৰ কাৰণে আৰু ভিডিঅ' নকৰিলোঁ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব